हेलो फ्रेंड वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এক নতুন আৰু ইউনিক ভিডিঅ'। তো আজিৰ এই ভিডিঅ'টো হ'ল কুকিং আইটেম। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বেংগলী চিতৈ পিঠা কেনেকৈ বনায়। তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, কাৰণ পিঠা মানে সোৱাদ আৰু বহুত মানুহে পিঠা বস্তুটো বহুত ভাল পায়। আৰু মই জানো সকলোৱে পিঠা খাইছে, কিন্তু এই পিঠা হ'ল মানে ইউনিক আৰু বহুত ইজি টেকনিকত বনায় আৰু খাবলৈ কিন্তু বহুত টেষ্ট। তো সেইকাৰণে কৈছোঁ আপোনালোকে কিবা এটা নতুন বস্তু শিকিব পাৰিব। তো সেইকাৰণে একদম ভিডিঅ'টো স্কিপ নকৰিব আৰু গোটেই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। তো কিপ ৱাচিং গাইজ। আপোনালোকে দেখিবলৈ পাইছে চিতৈ পিঠা বনাবলৈ হ'লে আগতে মায়ে চাউল সিজাই থৈছিলে পানীত। তো তাৰপিছত সেই চাউলবিলাক মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈ তাৰপিছত আকৌ সেই গুড়িবিলাক পানীত তিয়াই থৈছিলে। তো এয়া দেখিবলৈ পাইছে আপোনালোকে কিমান ভালকৈ মানে পানীৰ লগত একদম মিহলি গৈছে। তো এইয়াৰে মায়ে বনাব আজি চিতৈ পিঠা। তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, আজি সম্পূৰ্ণ ভিডিঅ' দেখাম কেনেকৈ বনায় চিতৈ পিঠা। ইয়াত মায়ে মানে অনুমান কৰি নিমখ দি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে 2 চামুচমান নিমখ দিলে। তো এতিয়া আকৌ হেতাৰে মিহলাই দিলে আৰু এতিয়া আকৌ দি দিছে ইনো পেকেট এটা, যাতে চিতৈ পিঠাটো ফুলি উঠে। এয়া হেতাৰে ভালকৈ মিহলি কৰি আছে, মিহলাই লৈছে মানে বস্তুটো, মানে যি আমাৰ চিতৈ পিঠা বনাবলৈ গ'লে যি পেষ্টটো লাগে, আমাৰ পিঠাগুড়িৰ যিটো পেষ্ট পানীৰে বনাইছে সেইটো ভালদৰে মিহলাই লৈছে। এতিয়া মিহলাই আমি 10 মিনিটমান এনেদৰে ৰাখি দিম আৰু তাৰপিছত আমি বনাম। चलो भाई देखो अब मैं क्या करता हूँ। এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ গেছত এয়া কেৰাহী বহাই দিছে। তো গৰম হৈ গ'ল। তাৰপিছত এয়া মায়ে দি আছে হেতাৰে। তো এয়া দিয়াৰ পাছত এখন প্লেটেৰে এনেকৈ ঢাকি দিলে। One minute later. এয়া 2 ছেকেণ্ডমান ৰাখি দিয়াৰ পাছত এয়া মায়ে এনেদৰে হাতেৰে পানী দিছে, বা চামুচেৰেও দিব পাৰি। তো আপোনালোকেও বনালে এনেকৈ দি ল'ব এয়া প্লেটখনৰ চাৰিওফালে পানী। তো দেখিবলৈ পাইছে আপোনালোকে আমাৰ চিতৈ পিঠা ৰেডি হৈ আছে। 2 minutes later. এতিয়া ঢাকনি মানে প্লেটটো উঠাই চাম আমি, আমাৰ পিঠা এইয়া ৰেডি হৈ গ'ল। ৱাও। তো এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ চিতৈ পিঠা ৰেডি। Not bad, not bad. এতিয়া মায়ে এনেকেই বনাব আমাৰ বহুত চিতৈ পিঠা। তো আপোনালোকে ভালদৰে মন কৰি চাওক, মই আৰু এবাৰ দেখাই দি আছোঁ। তো আমাৰ ষ্টেপ 1টো হৈ গ'ল। এতিয়া ষ্টেপ 2 মানে 2 ছেকেণ্ডমান ৰাখি দিব। তাৰপাছত এয়া মায়ে আকৌ পানী দিব। এয়া এনেদৰে পানী দি দিব। তো এনেদৰে পানী দিয়াৰ পাছত আপুনি অলপ সময়ৰ কাৰণে থৈ দিব। আমি আমাৰ প্লেটটো উঠাই দিম কেৰাহীৰ পৰা। তো এইয়া টেন টেন, তো আমাৰ চিতৈ পিঠা ৰেডি। তো দেখিবলৈ পাইছে এনেকৈ আপুনিও বনাব পাৰিব চিতৈ পিঠা ৰেচিপি।
क्या नजारा है। আপোনালোকে দেখিবলৈ পাইছে আমাৰ চিতৈ পিঠা কিমান ধুনীয়া হৈছে, দেখাততো ধুনীয়া, এতিয়া খাবলৈ বহুত টেষ্টি। গাইজ এয়া মায়ে পিঠা বনালে, চিতৈ পিঠা। তো আৰু বনাই আছে, মোক ক'লে যে ইয়াৰ পৰা তই লৈ খা, তো সেইকাৰণে মই আপোনালোকক দেখাই দিওঁ অলপ। তো এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ ধুনীয়া আৰু খাবলৈ বহুত সোৱাদ লগা বেংগলী চিতৈ পিঠা। মই ইয়াৰে পৰা এখন পিঠা লৈ খাওঁ আৰু চাওঁ কেনেকুৱা হৈছে। দেখাততো ধুনীয়াই হৈছে, এতিয়া খাবলৈ বা কেনেকুৱা হৈছে তো খাই চাওঁ আৰু আপোনাক কওঁ কেনেকুৱা হৈছে আমাৰ বেংগলী চিতৈ পিঠা। তো গাইজ এয়া মই এতিয়া আমাৰ বেংগলী চিতৈ পিঠা যিহেতু মায়ে বনাইছে তো মোক দিলে এতিয়া খাবলৈ, তো মই এতিয়া খাই চাওঁ আৰু আপোনাক মই ক'ম কেনেকুৱা হৈছে। মজা, মানে আপোনালোকে বহুতে বহুত পিঠা খাইছে, কিন্তু নাজানো এইটো পিঠা কোনোবাই খাইছে কি নাখাইছে। যদি খোৱা নাই তেনেহ'লে আপোনালোকে এনেদৰে বনাওক আৰু খাই চাওক, বহুত টেষ্টি আৰু বহুত ভাল লাগে। আই লাইক ইট। তো আপোনালোকে এই বেংগলী চিতৈ পিঠা চাহৰ লগত খাব পাৰিব, বা হানি মানে মধুৰ লগতো খাব পাৰিব। तू समझा? हाँ। नहीं तू समझा नहीं। গাইজ মোৰ আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে। যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তো তেওঁলোকক কৈছোঁ তো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই फ्रेंड्स, सी यू, फिर मिलेंगे और एक मज़ेदार और ज़बरदस्त वीडियो के साथ। बाय बाय। I'm walking alone.